শীঘ্ৰে ৰাজনৈতিক দলত যোগদান কৰিব প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাই এই সন্দৰ্ভত কটাক্ষমূলক মন্তব্য আছুৰ সভাপতি উৎপল শৰ্মাৰ মহাভাৰতৰ উপমাৰে শংকৰজ্যোতি বৰুৱাক কটাক্ষ মাজুলীলৈ ভাওনা চাবলৈ আহিছোঁ সেয়েহে ভাওনাৰ ভাষাৰে কথা পাতিম এই মন্তব্যৰে তেওঁ ক'লে দ্ৰুপদীক অপমান কৰাৰ কাৰণে এটা বংশ ধ্বংস হৈছিল দুঃশাসন দুৰ্যোধনক সংগ দিয়াৰ বাবে ভীষ্ম দ্ৰোণাচাৰ্যৰ পতন হৈছিল ভাওনাৰ কথাৰে আওপকীয়াকৈ এনেদৰেই শংকৰজ্যোতি বৰুৱাক কটাক্ষ উৎপল শৰ্মাৰ মাজুলীত এক ভাওনা অনুষ্ঠানত উপভোগ কৰি থকাৰ সময়তে এখন ভাওনা অনুষ্ঠানত উপস্থিত থকাৰ সময়তে উৎপল শৰ্মা সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এই ধৰণৰ মন্তব্য আছুৰ সভাপতিগৰাকী দিলে ভাওনাত আহিছোঁ ভাল ভাল কথা সোধক না ভাওনাৰ কথা সোধক ভাওনাত আমি আইমাতৃসকলক লগ পাম ভাওনাত ইয়াত আবাল বৃদ্ধ বনিতা আছে সত্ৰাধিকাৰ প্ৰভু আছে ভাওনাত আমি কথা পাতিম ৰাধা কৃষ্ণৰ কথা পাতিম কি ধৰণেৰে দ্ৰুপদীক অপমান কৰাৰ কাৰণে এটা বংশ সমুলনছে ধ্বংস হৈছিল কি ধৰণে দুঃশাসন দুৰ্যোধনক সেইখিনি সময়ত সংগ দিয়াৰ কাৰণে ভীষ্ম পিতামহৰ দৰে ব্যক্তি দ্ৰোণাচাৰ্যৰ দৰে ব্যক্তিৰ পতন হৈছিল ভাওনাৰ কথা পাতক এইবোৰ প্ৰশ্নৰ উত্তৰ মই ইয়াত দিব বিচৰা নাই প্ৰাসংগিক নহয়